এই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু এতিয়া আগবঢ়াইছোঁ দৃষ্টিপাত অনুষ্ঠানটি। কোভিড টীকাকৰণ সম্পৰ্কে আলোচনা কৰিবলৈ অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত আছে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পৰিচালন সঞ্চালক লক্ষ্মণ এছ। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত আমালৈ ফোন কৰিবলৈ আমাৰ ফোন নম্বৰ কেটি হৈছে 0361-266-1876 আৰু 0361-266-2325। এই অনুষ্ঠানটিৰ মাইক্ৰফোনৰ আঁত ধৰি মাইক্ৰফোনৰ সন্মুখত মানস প্ৰতিম শৰ্মা। আজি দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আমাৰ সৈতে নেশ্যনেল হেল্থ মিছন NHMৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণ এছ ডাঙৰীয়া ষ্টুডিঅ'ৰ মাজত উপস্থিত আছে। নমস্কাৰ। আমি ডক্টৰ লক্ষ্মণ ডাঙৰীয়াক অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি যোৱা প্ৰায় 1.5 বছৰ ধৰি এই বিষয়ে আলোচনা কৰি আছোঁ। যোৱা ছমাহত আমি ভেকচিনেশ্যনৰ বিষয়ে কথা পাতি আছোঁ। ডক্টৰ লক্ষ্মণ ডাঙৰীয়া, আপুনি এগৰাকী নিজে চিকিৎসক। আমাৰ দেশে 100 কোটি ভেকচিনেশ্যনৰ লক্ষ্য সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িছে। সম্ভৱতঃ আমি 2-3 দিনৰ ভিতৰতে প্ৰায় সৰ্বাধিক এসপ্তাহৰ ভিতৰতে এই লক্ষ্যত আমি উপনীত হ'ম। এগৰাকী IAS বিষয় হিচাপে NHMৰ অসমৰ মুৰব্বী হিচাপে আৰু এগৰাকী চিকিৎসক হিচাপে এই সাফল্য, এই এচিভমেণ্ট আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ? সঁচাকৈ 100 কৰোৰ ভেকচিনেশ্যন আছে নেশ্যন আছে কাণ্ট্ৰি আমি ইণ্ডিয়াতে এচিভ কৰিব পাৰিছোঁ, কৰিব টাইমতে আছোঁ। ইটছ এ মেটাৰ অফ প্ৰাইড এণ্ড প্ৰেষ্টিজ। মানে আমাৰ সকলোৰ কাৰণে এটা গৌৰৱান্বিতৰ কথা। প্ৰথম বস্তু এই কি আমি ইমান মানুহৰ কেনেকৈ এপ্ৰ'চ কৰিব পাৰিম। এনেকৈ এটা বিশাল দেশত সকলো মানুহে একে জেগাতে থকা নাই, দূৰ দূৰত আছে, পাহাৰ নদী, উই হেভ ছ' মেনি চেলেঞ্জেছ। তাৰ মাজতে সকলোৱে এডুকেটেড বা লিটাৰেট বুলি আমি ক'ব নোৱাৰোঁ, সকলোৱে একে নিচিনা ৰিচ বুলি আমি ক'ব নোৱাৰোঁ। তো এই সকলো জেগাতে ভেকচিন লৈ যাই মানুহৰ মাজতে দি ইমান 100 কৰোৰ আডাল্ট মানুহ, এই অকল এই নহয় কি আমি চিলড্ৰেন মানে সৰু শিশুৰ দি আছোঁ বুলি নহয়। তো ইমান এটা ডাঙৰ প্ৰগ্ৰাম ইণ্ডিয়াৰ ভিতৰতে যদি আমি টেক আপ কৰিছোঁ, আমি সকলোৱে তাতে কণ্ট্ৰিবিউট কৰিছোঁ ফ্ৰম ডিফাৰেণ্ট ৰ'লছ। ইট ইজ ডেফিনেটলি এ মেটাৰ অফ প্ৰাইড। আৰু এই যদি আমি চাম জানুৱাৰী 16 তাৰিখতে আমি ভেকচিনেশ্যনৰ প্ৰচেছ আৰম্ভ কৰিছোঁ। এই ভেকচিনেশ্যন প্ৰচেছৰ পৰা আজি আমি অক্টোবৰ 16 তাৰিখ এক্সাক্টলি যদি আমি চাম, we have completed 9 months. And in 9 months we are at almost 97 crore. Maybe in another 3 days we will be touching 100 crore. তাৰ মানে এক মাহতে on an average we were doing about 10 crore vaccination. And 10 crore means 30 lakh vaccination every day, 33 lakh vaccination every day. It is definitely huge. যদি আমি চাম in the whole world এনেকৈ পপুলেশ্যন থকা কাণ্ট্ৰি বেলেগ নহয়। মানে ইউৰোপৰ যদি আমি অলমষ্ট টোটেল পপুলেশ্যন চাম, we are better than that. আৰু এতিয়া আমি অসমৰ বিষয়ে যদি কথা পাতোঁ, অসমত ক'ভিড ভেকচিনেশ্যনৰ কি স্থিতি? প্ৰথম অৱস্থাত আপোনালোকৰ কিছু সমস্যাৰ সন্মুখীন হৈছিলে, য'ত কিছু সংখ্যক লোকে ভেকচিনেশ্যন অকল অসমতে নহয় ভাৰতৰ বিভিন্ন ঠাইত এই দেখা দিছিলে যে ভেকচিনেশ্যন লোৱাৰ বাবে আগ্ৰহী নহয়। বৰ্তমান কি অৱস্থা? আমি ভেকচিনেশ্যনত we have traveled a huge distance. আমি আগবাঢ়ি আহি আছোঁ। যদি আমি চাম, যেনেকৈ মই ভাৰতবৰ্ষৰ কথা কৈছিলোঁ, জানুৱাৰী 16 তাৰিখতে আহোমতে ভেকচিনেশ্যন যেতিয়া আৰম্ভ হৈছে, এই দিনত আমাৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ বা চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ছাৰ, তেওঁ নিজে এটেণ্ড কৰিছিলে। কিন্তু এই টাইমত আমি অকল হেল্থ কেয়াৰ ৱৰ্কাৰৰ পৰা আৰম্ভ কৰিছোঁ। এই 16 তাৰিখৰ পৰা ষ্টেপ বাই ষ্টেপ তাৰপিছত ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ আহিছে, মানুহে 60 ইয়াৰ্ছৰ ওপৰৰ মানুহৰ আমি আৰম্ভ কৰিছোঁ, 45+ আৰম্ভ কৰিছোঁ। সকলো মানুহৰ কাৰণে আমি মে 1 তাৰিখৰ পৰা আৰম্ভ দিছোঁ। তো এই ষ্টেপ বাই ষ্টেপ প্ৰগ্ৰেছৰ টাইমত কোনোবা জেগাতে আমাৰ ৰেজিষ্টেঞ্চ হৈছে, কোনোবা জেগাতে মানুহে গম পোৱা নাই, কোনোবা জেগাতে আমি টেকনিকেল ডিফিকাল্টিজ পাইছোঁ। বিকজ কোৱিন পৰ্টেল বুলি এটা মানুহৰ ভেকচিনেশ্যন হৈছে, তেওঁৰ নাম ৰেজিষ্টাৰ কৰি এটা ইলেক্ট্ৰনিক ডিজিটেল চাৰ্টিফিকেট তেওঁৰ হোৱাৰ কাৰণে যি চিষ্টেম আছিলে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে, তাৰ কাৰণে কোনো জেগাতে আমি ডিফিকাল্টিজ পাইছোঁ। মানুহৰ আৱেৰনেছ, acceptance
লজিষ্টিকেল ইস্যুজ এই ভ্যাকসিন লৈ যোৱাৰ কাৰণে যিকোনো ব্যৱস্থা লাগে এই গোটেইখিনিয়ে আমি এটা কৰি আগতে এই ইমানটো ডাঙৰ এটা ভ্যাকসিনেশন ড্ৰাইভ কোনো জেগাতে ইন দ্য ৱৰ্ল্ড হোৱা নাই। দিছ ইজ দ্য লাৰ্জেষ্ট ভ্যাকসিনেশন ড্ৰাইভ ইন দ্য ৱৰ্ল্ড। আৰু অসম দেশত আমি ডেফিনেটলি আমাৰ মানুহৰ এটা ধন্যবাদ দিব লাগিব সঁচাকৈ। আৰু যি ধৰণে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে আমাৰ হ্যান্ড হোল্ডিং কৰি গাইডেন্স কৰি লৈ গৈছিলে, তেওঁৰ ভিজন, তেওঁৰ ছাপোৰ্ট, তেওঁৰ গাইডেন্সৰ কাৰণে আমি একচুৱেলি ইমান লেভেলত আহিব পাৰিছোঁ। আমি জানুৱাৰী 16 তাৰিখত যি ভ্যাকসিনেশন আৰম্ভ কৰিছোঁ, জুলাই 27 তাৰিখত আমি 1 crore ভ্যাকসিন কমপ্লিট কৰিছোঁ। ইট টুক এবাউট 6 months and 10 days। কিন্তু তাৰ পৰা নেক্সট 1 crore ভ্যাকসিনেশন কৰিবৰ কাৰণে উই টুক এবাউট 45 days। মানে জুলাই 28 পৰা ছেপ্টেম্বৰ 11 তাৰিখত আমি 2 crore ভ্যাকসিনেশনত আহিছোঁ। তাৰপিছত ইয়াৰ মাজতে এতিয়া পূজা এইবিলাক হোৱাৰ পিছতো আমি 63 লাখ ভ্যাকসিনেশন নেক্সট 4 weeksত কৰি লৈছিলোঁ। এই পূজাৰ এই এটা সপ্তাহ বা এই গ্যাপ যদি না থাকিলেহেঁতেন, এতিয়া probably we would have achieved 3 crore vaccination. We are hardly 30-35 lakhs away from 3 crore vaccination. আৰু যদি আপনি চাই আমি এক দিনত almost 7.95 lakh vaccination, almost 8 lakh vaccination আমাৰ এটা দিনত কৰিবৰ capacity আছে, মানে সুবিধা আছে। তো তাৰ মানে যদি আমি একেলগে কৰিব পাৰিম তেতিয়া 30-40 লাখ মান ভ্যাকসিনেশন আমি আৰু এক সপ্তাহতে কৰিব পাৰিম। We are hopeful that by end of October we will be catching up with 3 crore vaccination also. But you are right, এতিয়াও কোনো সৰু পকেটত মানুহৰ মাজতে যি কাৰণে হওক ভ্যাকসিন না লোৱাৰ কাৰণে এটা what to say মানে অলপমান এটা ৰিলেক্টেন্সি আছে বুলি আমি ক'ব পাৰিম। কিন্তু আমি আশা ৰাখিছোঁ কি তেওঁৰ প্ৰটেকশ্যনৰ অকল তেওঁৰ প্ৰটেকশ্যন বুলিয়ে নহয়, যদি তেওঁৰ কোভিড নহ'ব তেতিয়া তেওঁৰ ঘৰতে থকা শিশু এতিয়ালৈ তেওঁৰ ভ্যাকসিনেশন আৰম্ভ হোৱা নাই, আহিব পাৰে, দ্যাট উই উইল ডিছকাছ প্ৰবাবলি। আৰু ঘৰতে যি থকা মানুহে আছে বুঢ়া মানুহ, তেওঁৰ কোনো কাৰণে ভ্যাকসিন লোৱা অৱস্থা হতে নাই, তেওঁৰ কোনোবা টাৰ্মিনেল ইলনেছ বা বেলেগ কোনোবা প্ৰব্লেম আছে, তেওঁ বাহিৰত গৈ ভ্যাকসিন লোৱাৰ কাৰণে অসুবিধা আছে। চ' এনেকৈ মানুহৰ প্ৰটেকশ্যনৰ কাৰণেও দিছ ইজ নট অনলি টু প্ৰটেক্ট ওৱান সেল্ফ, এই সকলো কমিউনিটিৰ প্ৰটেকশ্যনৰ কাৰণে আমি ভ্যাকসিন ল'ব লাগে বুলি এটা এটিটিউডত যদি আমি এই এপ্ৰ'চ কৰিম, মই আশা ৰাখিছোঁ কি অসমৰ এটা মানুহে ল'ব পাৰে। এগৰাকী শ্ৰোতাৰ ফোন আহিছে, আমি ফোনটো লৈছোঁ। হেল্ল', হয় নমস্কাৰ। হয় নমস্কাৰ, আপুনি ছাৰক প্ৰশ্নটো সোধক। মই নগৰ পৰা কৈছোঁ। হয় হেল্ল', হয় আমি শুনি আছোঁ, আপুনি প্ৰশ্নটো সোধক। হয়, তাৰমানে এই যে ভেকচিনৰ বিষয় কৈ আছে, হয় এইটো ভেকচিন লোৱাৰ পিছত যে আপোনাৰ জ্বৰ উঠিছিলে, সেই জ্বৰটো আমি চিকিৎসা কৰি আছোঁ আমাৰ মাৰ, জ্বৰটো কমি যোৱা নাই, আৰু দ্বিতীয় ভেকচিনটো ল'ব লগা সময় আহিলে মোটামুটি ওকে পারব না নাই। ওকে, মানে আপনি ভ্যাকসিন লৈ এতিয়া মানে দ্বিতীয় ভ্যাকসিন ল'বৰ কাৰণে টাইম আহিছে, মানে প্ৰথম ভ্যাকসিনৰ পৰা যদি কোভ্যাক্সিন লৈছিলে তেতিয়া 28 to মানে 28 days to 42 days হৈয়ে গ'ল নেকি যদি কোভ্যাক্সিন আছিলে, যদি কোভিশিল্ড আছিলে এতিয়া 84 days তো হৈয়ে গ'ল। কানেকশ্যন নাই সংযোগ। ওকে, তো ইমান দিন জেনাৰেলি ভ্যাকসিনৰ পিছত জ্বৰ নাথাকে। ভ্যাকসিন যদি আপনি জানে এই আমাৰ বডিতে এটা ইমিউনিটি ৰিয়াকশন ক্ৰিয়েট কৰে, এই ইমিউনিটি ইমিউন ৰিয়াকশন যেতিয়া হয় তাতে কোনোবা মানুহৰ কাৰণে কেতিয়াবা জ্বৰ হ'ব পাৰে বা সৰুকৈ তাতে লোকাল পেইন হ'ব পাৰে, এইবিলাক generally seen with vaccination. It is a positive sign of vaccination only, nothing to worry about. আৰু যদি আমি সঁচাকৈ চাম ভ্যাকসিনেশনৰ পিছত এটা বা দুইটা এণ্টিবায়'টিক মানে যদি আমি ৰেগুলাৰলি কম পেৰাচিটামল এনেকৈ এটা মেডিচিন খাই তো এই জেনাৰেলি ভাল হৈ যাব। তো তাতে এনেকৈ ফিভাৰ থাকিবৰ কথা নাই। তো তাৰ কাৰণে যদি তেওঁ কণ্টিনিউছলি ফিভাৰ থাকে, এই জেনাৰেলি ভ্যাকসিনেশনৰ কাৰণে নহয়, বেলেগ কোনোবা মেডিকেল কণ্ডিশ্যন আছে বুলি আমি ডেফিনেটলি চেক কৰিব পাৰিম। তো এই মানে যি শ্ৰোতা এতিয়া প্ৰশ্ন সুধিছিলে, মই তেওঁৰ এই ডেফিনেটলি ৰিকুৱেষ্ট কৰিম কি তেওঁৰ মাজনীৰ নেক্সট টাইম ভ্যাকসিনেশনৰ লোৱা টাইমত ডক্টৰৰ দেখাই একবাৰ
জেনাৰেল চেকআপ এটা বাৰ কৰি যদি লাগে তো কোনোবা ইনভেষ্টিগেশ্যন কৰি চাব লাগিব, তেতিয়াহে নেক্সট ভেকচিনেশ্যন ল'বতো ভাল। আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে, আমি পুনৰ ফোনটো লৈছোঁ। হেল্ল', ছাৰ নমস্কাৰ। হয় নমস্কাৰ, আপুনি ক'ৰ পৰা কৈছে? মই নলবাৰী জিলাৰ পৰা অতুল দাসে ক'লোঁ। হয় হয় নমস্কাৰ, আপুনি প্ৰশ্নটো সোধক। মোৰ প্ৰশ্ন মানে ছাৰ, আমি আমাৰ পৰিয়ালৰ 4জন ব্যক্তি, আমি আটাইকেইজনে প্ৰাপ্তবয়স্ক আৰু ইতিমধ্যে আমি ক'ভিডৰ 2টাকৈ প্ৰতিষেধক চিটা ল'লোঁ। এতিয়া আমি জানিব পৰা মতে ভাৰতবৰ্ষত 100 কোটিৰ ওচৰ পাইছে এই ক'ভিড চিটা লোৱা। মই জানিবলগীয়া মানে কৌতূহল হৈছে কি, 2টা চিটা লোৱা কেইজনমান মানুহ সংক্ৰামিত হৈছে এই COVID-19ত, আৰু তাৰে কেইজন মানৰ মৃত্যু হৈছে, কাইণ্ডলি জনাব নেকি? এবছলিউটলি ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। মানে তেওঁ এটা ইম্পৰ্টেণ্ট কুৱেশ্যনে টেক আপ কৰিছে। ভাৰতবৰ্ষত যদি আমি চাম, এতিয়া 1 লাখৰ ওচৰত, 1 কৰোৰৰ ওচৰত যেতিয়া আহি আছে, 100 ক্ৰ'ৰৰ ওচৰতে, বিগ নম্বৰ, অ'কে। তো আমি যদি এনেকৈ চাম, তো এই 100 কৰোৰৰ মাজতে এৰাউণ্ড 65 লাখ মানুহৰ ফাৰ্ষ্ট ড'জ অলৰেডি হৈ গ'ল, আনাদাৰ 30 লাখৰ ছেকেণ্ড ড'জৰ কথা আহি আছে। এতিয়া আমি যদি চাম, এই 30 লাখ মানুহে যি ছেকেণ্ড ড'জো পাইছে, তাৰ মাজতে কিমান মানুহৰ ক'ভিড হৈছে আৰু ছেকেণ্ড ড'জ লোৱাৰ পিছত কিমান দিনৰ পিছতে। তো আমি যদি চাইণ্টিফিকেলি চাম, ছেকেণ্ড ড'জ ভেকচিন লোৱাৰ 14 ডেইজ মিনিমাম লাগিব আমি ফুল্লি ভেকচিনেটেড বুলি ক'বৰ কাৰণে। তাৰপিছতো যদি ক'ভিড হয়, দ্যাট ইজ কল্ড ব্ৰেক থ্ৰু ইনফেকশ্যন। আমি এই চাই আছোঁ কি আমাৰ বিভিন্ন মাজতে আমি চোৱা টাইমত 5 to 10% ক'ভিড কেছেছ এতিয়া ডাবল ভেকচিনেটেড মানুহৰ মাজতে ব্ৰেক থ্ৰু হিচাপত আহি আছে, কিন্তু তাৰ মাজতে মৰ্টালিটি খুব কম। মানে মৰ্টালিটি মানে ইমান এটা চিৰিয়াছ ইনফেকশ্যন য'ত তেওঁৰ মৃত্যু হোৱাৰ নিচিনা ইমান ডাঙৰ চিৰিয়াছনেছ হোৱাৰ চান্সেছ বেছি কম বুলি আমি ক'ব লাগিব। আমাৰ অসমতে আমি চাইছিলোঁ, আমাৰ লাষ্ট 1 or 2 মান্থছৰ মাজতে 2টা ভেকচিন হোৱাৰ পিছত 10-15 দিনৰ পিছত কিমান মানুহৰ মৃত্যু হৈছে বুলি আমি যেতিয়া চাইছিলোঁ, ইট কেম মাছ লেছ দেন 4 to 5%। মতলব 100 মান মানুহৰ মৃত্যুৰ মাজতে 4টা বা 5টা মানুহৰে এনেকৈ আমি ছেকেণ্ড ড'জ পাই আছোঁ। কিন্তু ডেফিনেটলি ইট ইজ এ মেটাৰ কি আমি অকল ভেকচিনেশ্যন লৈছে এই কাৰণে আমি মাস্ক ধৰিব নালাগে, ডিষ্টেঞ্চ মেইনটেইন কৰিব নালাগে, হেণ্ড চেনিটেশ্যন মেইনটেইন কৰিব নালাগে, এনেকৈ কথা নহয়। ভেকচিন ডেফিনেটলি হেল্পছ, ইট ৰেডিউচেছ চিৰিয়াছনেছ, মানে চিৰিয়াছ হ'ব নাদিয়ে। তেতিয়াও আমাৰ প্ৰথমে ইনফেকশ্যন আহিব নালাগিব, তাৰ কাৰণে আমি যিকোনো প্ৰটেকশ্যন ল'ব লাগে, দ্যাট উই মাষ্ট টেক। দেৰ ইজ ন' এক্সকিউজ ফ্ৰম দ্যাট। আমি এতিয়া ইউৰোপতে হওক বা আমেৰিকাতো দেখিছোঁ, ছেকেণ্ড বুষ্টাৰ বা থাৰ্ড ড'জ আৰম্ভ কৰিছে। আমি কেতিয়া আৰম্ভ কৰি আমি এই বিষয়ে কথা পাতিম, তাৰ আগতে এগৰাকী শ্ৰোতাৰ ফোন আহিছে, আমি ফোনটো লওঁ। হেল্ল', হেল্ল'। নমস্কাৰ ছাৰ। নমস্কাৰ, আপুনি প্ৰশ্নটো সোধক। হয়, মই অমিয়া দেৱী কৈছোঁ, ওদালগুৰিৰ পৰা। হয় হয় বাইদেউ নমস্কাৰ, প্ৰশ্নটো সোধক। মোৰ প্ৰশ্নটো এতিয়া থাৰ্ড ড'জ ওলাব নেকি WHO? আমি এই বিষয়ে, হয় হয়। আৰু এটা কথা, যেতিয়া হাইপাৰ টেনশ্যন থাকে এজন মানুহৰ, মানে ভেকচিন ল'ব পাৰে না নোৱাৰে? আৰু জ্বৰ হোৱা সময়ত ভেকচিন ল'লে কিবা হ'ব নেকি? থ্যাংক ইউ বাইদেউ, ডক্টৰৰ কনচালটেশ্যন হৈ গৈছে। প্ৰথম পইণ্ট, এতিয়া ছেকেণ্ড বুষ্টাৰ যেনেকৈ আপুনি কৈছিলে, বেলেগ বেলেগ ভেকচিনৰ বিহেভিয়াৰ বেলেগ বেলেগ। কোভিড ভেকচিন এটা নতুন ভেকচিন, এই ভেকচিনৰ পৰা জেনাৰেট হোৱা ইমিউনিটি কিমান দিন থাকে তাৰ ওপৰত ডেফিনেটলি ষ্টাডিজ অল অভাৰ দ্য ৱৰ্ল্ড গৈ আছে, মানুহে কৰি আছে বিভিন্ন জেগাতে, আৰু তাতে পাইছে কি বুষ্টাৰ ড'জ কেতিয়াবা ইউজফুল হ'ব বুলি। তো এই মনত ৰখি এই সকলো ভেকচিন একে নিচিনা বুলি আমি ক'ব নোৱাৰিম। কোভিডৰ এগেইনষ্টত কোভেক্সিন বুলি যি ভেকচিন আছে, ইটছ এ DNA ভেকচিন।
কোভিশিল্ড যি আছে দ্যাটস ডিফারেন্ট এ প্রোটিন কাইন্ড অফ ভ্যাকসিন বাকি মডার্না ভ্যাকসিন সেপারেট আছে স্পুটনিক বেলেগ এটা মেকানিজমত কাম কৰি আছে AstraZeneca ভ্যাকসিনে ডিফারেন্ট ৱে তো এনেকৈ বিভিন্ন ভ্যাকসিনৰ মাজতে যিকোনো ভ্যাকসিনে 2 ড'জেছত ইমিউনিটি দিয়ে কিমান দিন ইমিউনিটি থাকে কি ভ্যাকসিনত আমি থার্ড ডোজ দিব লাগে তো কেতিয়া দিব লাগে এনেকৈ বেলেগ বেলেগ ষ্টাডিজ চলি আছে তো যিকোনো টাইপ অফ ভ্যাকসিন যি দেশত দিছে ইয়াৰ বেসিছত ফর এক্সাম্পল কানাডাতে এটা পার্টিকুলার টাইপ মডার্না এন্ড AstraZeneca এই দুইটা ভ্যাকসিন দিছিলে তেউর তাতে স্টাডি করার পিছত আৰু তেউর ফার্স্ট ডোজ এন্ড সেকেন্ড ডোজ ভ্যাকসিন বেশি আগতে মানে জুলাই টাইমতে হয়ে গল তো তেউ এতিয়া আফটার 3 মান্থস বা 6 মান্থস ফ্রম দ্য ফার্স্ট ডোজ তেউ এতিয়া এটা বুস্টার ডোজ সেকেন্ড বুস্টার বা থার্ড ডোজ ভ্যাকসিন করিবৰ কাৰণে তাতে সিস্টেম বনাইছে কিন্তু এগেইন আমি ভারতবর্ষতে দিয়া ভ্যাকসিন যি আছে এই আলোকমান বেলেগ কোভিডৰ কাৰণে কিন্তু মেকানিজম অফ অ্যাকশন আলোকমান বেলেগ তো তাৰ কাৰণে ডেফিনেটলি তাৰ স্পেসিফিক এটা স্টাডি কৰিব লাগিব কি এই ভ্যাকসিনৰ পৰা জেনাৰেট হোৱা ইমিউনিটি কিমান দিন থাকে কেতিয়া আমি যদি ইমিউনিটি বুস্টার দিম তেতিয়া ম্যাক্সিমাম অপটিমাম বেনিফিট আমি পাম বুলি সো তাৰ ওপৰত ICMR বা বিভিন্ন হস্পিটেলত স্টাডি চলি আছে আমিও আশা ৰাখিছোঁ কি সোনকালে আমিও গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এটা গাইডলাইনছ তাৰ ওপৰতে পাম বুলি সেকেন্ড তেও দুইটা ইম্পৰ্টেণ্ট কুৱেশ্যন সুধিছিলে কি আমি কি কণ্ডিশ্যনত ভ্যাকসিন ল'ব নোৱাৰে যেনেকৈ জেনাৰেলি হাইপাৰটেনশ্যনে হওক ডায়েবেটিছ মেলিটাছে হওক বিভিন্ন কাৰ্ডিয়াক চিটুৱেশ্যনে হওক অলপমান কিডনি ডিজিজে হওক এইবিলাক ভ্যাকসিনেশ্যন ল'বৰ কাৰণে প্ৰতিবন্ধ নাই সঁচাকৈ এনেকৈ যদি কোনোবা মানুহৰ কোমৰ্বিডিটি থাকে তেও প্ৰথমে ভ্যাকসিন ল'ব লাগিছে মানে এতিয়াও আমি কৈ আছোঁ কি যি মানুহৰ যদি হাইপাৰটেনশ্যন ডায়েবেটিছ এইবিলাক আছে তেও অলপো দেৰি না কৰাকৈ আহি ভ্যাকসিন ল'ব লাগিব বিকজ যদি তেওঁৰ কোভিড ইনফেকশ্যন হয় তেতিয়া সিৰিয়াছনেছ আৰু বেছি হ'বৰ কাৰণে চান্সেছ কিন্তু এট দ্য সেম টাইম যদি কোনোবা মানুহৰ এটা অ্যাক্টিভ ইনফেকশ্যন আছে ইনফেকশ্যন মানে ভাইরাল ইনফেকশ্যন হ'ব পাৰে ব্যাকটেৰিয়াল ইনফেকশ্যন হ'ব পাৰে যি কাৰণে তেওঁৰ ফিভাৰ থাকে জ্বৰ থাকে যদি এটা মানুহৰ অ্যাক্টিভ ইনফেকশ্যন আছে আমি জেনাৰেলি এই টাইমত ভ্যাকসিনেশ্যন না দিম কি কাৰণে এই ভ্যাকসিন দিয়াৰ পিছত যি ফিভাৰ হ'ব এই দুইটাই অলপমান কনফিউজিং হ'ব পাৰে ট্ৰিটমেণ্ট হিচাপত আমি ক্লাৰিটি নাপাম তো জেনাৰেলি এডভাইচ এনেকৈ কি যি মানুহৰ জ্বৰ আছে তেও এক সপ্তাহমান ৱেইট কৰি তেওঁৰ জ্বৰ কম হয় ভাল হোৱাৰ পিছত ভ্যাকসিন ল'ব তেতিয়াও বিয়া নহয় আৰু এই কাৰণে যদি আমি চাম 84 to 112 ডেজ বুলি যি গ্যাপ দি আছে তাৰ মাজতেও যদি কোনোবা মানুহৰ ফিভাৰ আহিছে সেকেন্ড ডোজৰ আগতে তো এক সপ্তাহমান ৱেইট কৰি সেকেন্ড ডোজ ল'ব তো বিয়া নহয় তেতিয়াও আমি সদায় এই কম কি ডিলে না কৰাকৈ যেতিয়া সেকেন্ড ডোজ ল'ব লাগে তেতিয়া ল'ব তো ভাল নহয় যদি আপুনি এই বিষয়টো অকণমান ক্লিয়াৰিটি আকৌ আপোনাৰ পৰা বিচাৰিছোঁ ধৰক এগৰাকী ব্যক্তি দ্বিতীয় ড'জটো ল'ব লগা আছে মানে ফাৰ্ষ্ট বুষ্টাৰটো ল'ব লগা আছে ছেকেণ্ড ড'জটো ল'ব লগা আছে তেতিয়া এনেকুৱা জ্বৰ আহিলে জ্বৰ হ'ল আৰু তেওঁৰ সময় পাৰ হ'ব ধৰিলে তেতিয়া তেওঁ কি কৰিব এই কাৰণে যদি আমি চাম এক্সাক্টলি এটা দিন বুলি সেকেন্ড ড'জৰ কাৰণে দিয়া নাই আমি কোভিশিল্ড যদি ভ্যাকসিন ল'ব তেতিয়া 12 সপ্তাহৰ পৰা 16 সপ্তাহলৈ তো তাৰ মানে 84 ডেজ টু 112 ডেজৰ মাজতে গ্যাপ আছে ইটস এ গুড গ্যাপ 28 ডেজৰ গ্যাপ আছে তো জেনাৰেলি ফিভাৰ বিলাক আহে আমি ডেফিনেটলি এক্সপেক্ট কৰিম কি 84 দিনতে তেও লৈ ল'ব যদি 84ত কোনো কাৰণে আহিব পৰা নাই 85 86 হৈ গ'ল ফিভাৰ আহিছে এক সপ্তাহমান গ্যাপ লৈ ল'বৰ কাৰণে কোনো আপত্তি নাই তাৰ ওপৰত আৰু এটা কথা ক'ব লাগে এতিয়া অসমত আমি আৰু এটা ভ্যাকসিনেশ্যন আৰম্ভ কৰিছোঁ adult JE ভ্যাকসিন তো এতিয়া অসমত সকলো এডাল্টছৰ আমি কোভিড ভ্যাকসিন দি আছোঁ তাৰ মাজতে কেনেকৈ JE ভ্যাকসিন দিব বুলি এটা কথা আহিব সো জেনাৰেলি গাইডলাইনছ আৰ দ্যাট আমি দুইটা ভ্যাকসিন যদি দিব তাৰ মাজতে 28 ডেজৰ এটা গ্যাপ হ'ব লাগে মিনিমাম গ্যাপ তেতিয়াহে দুইটা ভ্যাকসিনৰ এগেইনষ্টত যি ইমিউনিটি আমি ওলাই আছোঁ এই আহিব সো তাৰ কাৰণে যদি কোভিশিল্ড ভ্যাকসিন লয় প্ৰথমে দিনৰ লোৱাৰ পিছত 28 বা 30 দিনৰ পৰা 56 ডেজ লৈ যি গ্যাপ আছে তাৰ মাজতে JE ভ্যাকসিন ল'ব পাৰে এই 56 ডেজ হোৱাৰ পিছত আকৌ 28 ডেজ পাই যাব সেকেন্ড ডোজ কোভিশিল্ড পাবৰ কাৰণে যদি সেকেন্ড ডোজ পাই গৈছে তাৰ পিছত আকৌ 28 ডেজৰ পিছত JE ভ্যাকসিন ল'ব লাগে কিন্তু কোভ্যাক্সিন যদি আছে ফাৰ্স্ট ডোজ আৰু সেকেন্ড ডোজ ল'বৰ পিছতে তেও
JE ভ্যাকচিন ল'ব পাৰে মাজতে ইমানটো গ্যাপ নাই সিমিলারলি যদি JE ভ্যাকচিন প্ৰথমে লয় তাৰ পিছত 28 ডেজৰ পিছতে কোভিশিল্ড বা কোভ্যাক্সিন ল'বলগীয়া এই তো মই এই কি কাৰণে কৈ আছোঁ এই ভ্যাকচিনেশ্যনৰ মাজতে বেসিক্যালি এই 3-4 সপ্তাহৰ গ্যাপ এই কাৰণে দি আছে সো দ্যাট মানুহৰ জেনাৰেলি বডিতে যি ইমিউন ৰিয়াকশ্যন হয় এই ভালকৈ হ'বলৈ হয় আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' নমস্কাৰ ছাৰ আৰু দাদালৈ হয় নমস্কাৰ হয় মই বংশৰৰ শুৱালকুছি বংশৰ পৰা মানসে ক'লোঁ হয় মানসে কৈছে মানস আপুনি প্ৰশ্নটো সোধক হয় মানে মই জানিব বিচাৰিছিলোঁ মোৰ মানে যোৱা 25 তাৰিখে মানে যিটো ছেকেণ্ড ড'জ ল'ব লাগিছিলে মোৰ মানে সময়টো মানে উকলি গ'ল অলপ ল'ব পৰা নাই তো এতিয়া ল'ব পাৰে নে নোৱাৰে ডেফিনেটলি ল'ব পাৰে 25 সেপ্টেম্বৰ বুলি যদি আমি হওঁ কম তো এই 84 ডেজৰ কথা 84 ডেজৰ পৰা আমি 112 ডেজৰ লৈ মাজতে যদি আমি লৈ লওঁ তেতিয়া আমি অপটিমাম ৰিজাল্ট পাম আৰু যদি ডিলে হ'ব আমি ৰিজাল্ট ডেফিনেটলি পাম আমি সেকেন্ড ড'জ ল'ব লাগিবই কিন্তু এই ডিলে আমি যদি না কৰিম তেতিয়া ভাল ডিলে হৈছে বুলি আমাৰ ডাঙৰ দিগদাৰি হৈছে বুলি নহয় কিন্তু আপনি যদি অলপ আগতে লইলেতেন ইমান দিন আপনি প্রটেকশন পাইলেতেন আমি যিমান হুনকালে আমাৰ নিজৰ প্ৰটেকশন কৰিব পাৰিব ইমান আমাৰ ফ্যামিলিৰ কাৰণে আমাৰ কমিউনিটিৰ কাৰণে আমাৰ দেশৰ কাৰণে ভাল এতিয়া ধৰক অসমতো স্কুলবোৰ খোলা আৰম্ভ হৈছে 19 তাৰিখৰ পৰা আৰু বেছিকৈ ক্লাছ আৰম্ভ হ'ব কিন্তু এতিয়াও 18 বছৰ তলৰ ভ্যাকচিনেশ্যন আৰম্ভ হোৱা নাই গতিকে এটা শংকা থাকিব ৰিস্ক থাকিব যে ল'ৰা ছোৱালী কেনেকৈ আমি স্কুললৈ যাবলৈ দিওঁ গতিকে বিলো 18 ভ্যাকচিনেশ্যনৰ কি প্ৰক্ৰিয়া চলি আছে কেতিয়ালৈকে আৰম্ভ কৰিব আপোনালোকে এতিয়া ভাৰতবৰ্ষতে বিলো 18 ইয়াৰ্ছৰ কাৰণে ইনফ্যাক্ট 2 to 18 ইয়াৰ্ছৰ কাৰণে এমাৰ্জেন্সি ভ্যাকচিনেশ্যন এপ্ৰুভাল পাইছে কোভ্যাক্সিনে আমি প্ৰথমে জানুৱাৰী মাহত যেতিয়া ভ্যাকচিনেশ্যন আৰম্ভ হৈছে আডাল্টৰ কাৰণেও এনেকৈ এমাৰ্জেন্সি এপ্ৰুভালে পাইছিলে তাৰ ওপৰত ষ্টাডি চলি আছে বেলেগ বেলেগ জায়গাতে চলি আছে কিন্তু অসমত বা ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেটতে আমি যি ধৰণে এটা জন আন্দোলন হিচাপত পাব্লিক মুভমেন্ট হিচাপত আমি সৰু শিশু বা আপ টু 18 ইয়াৰ্ছৰ কাৰণে ভ্যাকচিনেশ্যন আৰম্ভ কৰা নাই কিন্তু আমি আশা ৰাখিছোঁ কি অতি সোনকালে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া উইল গিভ গাইডলাইনছ কি আমি এই কেনেকৈ এই এজ গ্ৰুপত ল'ব লাগিব বুলি কিন্তু লগতে আমি এটা বস্তু মনতে ক্লাৰিটিতে ৰাখিব লাগিব কি আমি এতিয়া স্কুলবিলাক আৰম্ভ কৰিবৰ মেইন এটা ৰিজন কি আমাৰ মাজতে কোভিড কেसेस এতিয়া অলপ কম আছে বুলি বিভিন্ন ডিস্ট্ৰিক্টস আছে য'ত প্ৰতিদিন 10 কেसेसও নহয় 10 বা 20 কেছৰ তলতে থাকে আৰু এই কাৰণে এতিয়া অলপমান কন্ট্ৰোল the situation আছে তাৰ কাৰণে এই স্কুলবিলাক আৰম্ভ কৰিবৰ কাৰণে চেষ্টা আছে কিন্তু এই স্কুল কেনেকৈ চলিব লাগে তাৰ কাৰণে ভেৰি 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 ক্লিয়াৰ গাইডলাইনছ দি আছে আমি আশা ৰাখিছোঁ কি আমি যদি কোভিড এপ্ৰোপ্ৰিয়েট প্ৰটোকল মেইনটেইন কৰি যাব পাৰিম তেতিয়া ডাঙৰকৈ ইনফেকশ্যন না হোৱাকৈ আমি এডুকেশ্যন ইনষ্টিটিউশ্যনছ আৰম্ভ কৰিব পাৰিম আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' হয় ছাৰ নমস্কাৰ হয় নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে হয় ছাৰ মই দৰং জিলাৰ মহিলাপাৰাৰ পৰা ক'লোঁ হয় হয় আপুনি প্ৰশ্নটো সোধক ছাৰক হয় ছাৰ মানে মোৰ প্ৰশ্নটো আছিল এনেকুৱা মানে এতিয়া ধৰা হ'ল মোৰ 18 বছৰ মানে পাৰ হোৱা নাই কিন্তু মানে 18 বছৰ চলি আছে এতিয়া মই ভ্যাকচিনটো ল'লে কিবা অসুবিধা হ'ব নেকি 18 ইয়াৰ্ছ মানে সঁচাকৈ দিছ ইজ এগেইন এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন কি এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ক্লিয়াৰলি কৈছে 18 বছৰ মানে জানুৱাৰী 1 তাৰিখ 2022 মানে 1 জানুৱাৰী 2022তে যিমান মানুহে 18 বছৰৰ হ'ব এই মানুহে এতিয়া ভ্যাকচিন ল'ব লাগে মানে পাৰে বেসিক্যালি আজি ধৰক তেওঁৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন সুধিছিলে কি তেওঁৰ ল'ৰা বা ছোৱালীজনী তেওঁ যদি এতিয়া 17 বছৰ 8 মাহ হ'ল 17 বছৰ মানে 11 মাহ হ'ল তেওঁ জানুৱাৰীৰ ভিতৰতে যদি 18 বছৰ হৈ যাব পাৰে তেওঁ ডেফিনেটলি ল'ব লাগিব কোনো আপত্তি নাই তাতে আৰু ইও হ'ব পাৰে কি 18 বছৰৰ তলত হ'বৰ কাৰণে হোৱাৰ কাৰণে তেওঁৰ আইডেন্টিটি কাৰ্ড নাই বুলি হ'ব পাৰে তেতিয়া
তেও তেওঁৰ পেৰেণ্টৰ আইডেণ্টিটি কাৰ্ড ইউটিলাইজ কৰি ভ্যাকসিনেশন কৰিব পাৰিব পিপল উইথাউট আইডেণ্টিটি কাৰ্ডছ PWICৰ কাৰণে কেনেকৈ ভ্যাকসিনেশন কৰিব লাগিব তাৰ কাৰণে ক্লিয়াৰ গাইডলাইনছ আছে যিমান মানুহে 18 বছৰ 1 জানুৱাৰীতে পাব তেও ভ্যাকসিন ল'ব পাৰে ইয়া ডেফিনেটলি হয় আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' হয় ছাৰ নমস্কাৰ হয় নমস্কাৰ নমস্কাৰ হয় মই দৰং জিলাৰ পৰা মুকুল হাজৰিকাই ক'লো হয় হয় ছাৰ আমাৰ ডাক্তৰ ছাৰলৈ এটা অনুৰোধ কৰিছোঁ হয় ছাৰ আমাৰ মানে বিভিন্ন ধৰণৰ ভেকচিনটো লৈ বিভিন্ন ধৰণৰ কথাবিলাক ওলাই থাকে কিন্তু কথা হ'ল আমি যে ভেকচিনবিলাক এনেকুৱা ধৰণৰ মানুহে ল'ব নোৱাৰে যেনে ধৰণৰ বিভিন্ন ধৰণৰ বেমাৰ থাকে মানুহৰ বা শাৰীৰিকভাৱে দুৰ্বল থাকে বা হাৰ্ট দুৰ্বল মানুহ থাকে হাই প্ৰেছাৰৰ দুৰ্বল থাকে বা কিডনিৰ দুৰ্বল মানুহ থাকে কিন্তু এতিয়া চৰকাৰৰ ফালৰ পৰাতো সকলোৱে ল'বৰ কাৰণে কৈ আছে কিন্তু এতিয়া জনসাধাৰণে কিছু বিভ্ৰান্তিত পৰিছে যেনে কেনেকুৱা মানুহে ল'ব আৰু বয়সৰ কথা আছে যেনিবা এজন মানুহৰ 95 বছৰ হৈ গৈছে কিন্তু তেওঁ যথেষ্ট দুৰ্বল মানে বিছনাতে পৰি থাকে তেওঁ ল'ব পাৰিবনে নোৱাৰে বা প্ৰেগনেন্ট মহিলাবিলাকে বা প্ৰসূতি মাতৃবিলাকে ল'ব পাৰিবনে নোৱাৰে মানে সঠিক আমি গাইডলাইন দেখা নাই গতিকে এইখিনি কথা অকণমান সৰ্বসাধাৰণে বুজাই দিলে ভাল লাগিব গুৰুত্বপূৰ্ণ বিষয় হয় সঁচাকৈ থেংক ইউ মানে এই পইণ্টত আমি এই পাৰ্টিকুলাৰ বস্তু আপোনাৰ সকলোৰ মানে এই আৱেৰনেছৰ কাৰণে কৈ আছোঁ কোভিড ভ্যাকসিনেশন আমি সকলো মানুহৰ কাৰণে দিব পাৰে এক্সেপ্ট যি মানুহৰ ভ্যাকচিন দিয়াৰ টাইমত কোনোবা এলাৰ্জি হয় তাৰ মানে ডায়াবেটিক পেশেন্টস হাইপাৰটেনশন পেশেন্টস কিডনিৰ পেশেন্টস হাৰ্ট পেশেন্টস যদি কোনোবা মানুহৰ ক্যান্সাৰ আছে তেও যদি কোনোবা মানুহে বয়স হয় ঘৰতে আছে বেড ৰিডন আছে মানে বিছনাতে আছে কিন্তু তেও বহিব নোৱাৰা অৱস্থাতে আছে এই সকলো মানুহৰ আমি ভ্যাকচিন দিব পাৰিব এক্সেপ্ট যদি তেওঁৰ ভ্যাকচিনৰ কাৰণে এলাৰ্জি বা ৰিয়াকশন দেখায় কোনো মানুহৰ ফাৰ্ষ্ট ড'জ লোৱাৰ পিছত যদি কোনো ধৰণে এলাৰ্জিক ৰিয়াকশন বা এডভাৰ্স এফেক্টস হয় তেওঁৰ সেকেন্ড ড'জৰ কাৰণে আমি পুশ কৰিব নোৱাৰো বাকি সকলো মানুহৰ কাৰণে দিব লাগে ইনফ্যাক্ট তেওঁৰ যদি কোভিড হয় কোভিড হোৱাৰ পিছত যিমান সিৰিয়াসনেস হ'ব পাৰিব তাৰ কম্পাৰিজনত ভ্যাকসিনেশনৰ সাইড এফেক্টস বেছি কম সো তাৰ কাৰণে আমি ভ্যাকচিন দিব পাৰিব নেক্সট আছে প্ৰেগনেন্সি আৰু ল্যাকটেশনৰ কথা এতিয়া ক্লাৰিটিতে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ পৰা ইনষ্ট্ৰাকশন দি আছে কি সকলো ল্যাকটেটিং মাদাৰ্স ভ্যাকচিন ল'ব পাৰিব আৰু প্ৰেগনেন্ট মাদাৰ্সও ভ্যাকচিন ল'ব পাৰিব কিন্তু তেও যদি ইচ্ছা কৰে তেওঁৰ ভলান্টাৰী কথা তেও যদি ইচ্ছা কৰে এই প্ৰেগনেন্সি মানে ডেলিভাৰীৰ ইমান ওচৰতে যদি আছে তো ডেলিভাৰী হোৱাৰ পিছতো ল'ব পাৰিব সো তাৰ কাৰণে যদি আমি আহমৰ কথা চাম আহমতে আমাৰ অৰিজিনাল ক্যালকুলেশনত अराउंड 2.31 কৰোৰ মানুহৰ আমি ভ্যাকচিন দিব লাগিছিল তাৰ পিছত বিভিন্ন ডিস্ট্ৰিক্টতে আমি সাৰ্ভে কৰাইছো ঘৰে মানুহে যাই কথা পাতিছে আশা অঙ্গনবাড়ী ওয়ার্কার এএনএম ইনফ্যাক্ট আমি তেওঁৰ ইমান ধন্যবাদ দিব লাগিব কি তেওঁৰ এফৰ্টস আশায়ে হওক অঙ্গনবাড়ী ওয়ার্কারে হওক এএনএমে হওক মাল্টিপারপাস ওয়ার্কারে হওক সার্ভাইলেন্স ওয়ার্কার্সে হওক গাঁও বুঢ়া পঞ্চায়তী ৰাজ ইনষ্টিটিউচনৰ মেম্বাৰ্স তেও সকলোৱে গাঁও ঘৰে যোৱাৰ কাৰণে আমি সাৰ্ভে কৰি গম পাব পাৰিছো কি কিমান মানুহে এটা গাঁৱৰ পৰা তাতে থাকে বেলেগ কাম কৰিবৰ কাৰণে গৈ আছে কিমান প্ৰেগনেন্ট আছে কিমান ল্যাকটেটিং মাদাৰ আছে কিমান মানুহে এনেকৈ বেড ৰিডন আছে এতিয়া ভ্যাকসিনেশন ঘৰত যাই দিবৰ কাৰণে ব্যৱস্থা আছে মোবাইল টিমছ আছে কি যদি কোনোবা মানুহে বাহিৰত আহিব নোৱাৰা অৱস্থাত আছে ঘৰত যাই দিব পাৰিব সো তাৰ কাৰণে মই তেওঁৰ ধন্যবাদ জনাইছো কি আজিৰ দিনত কোভিড ভ্যাকচিন যিকোনো ভ্যাকচিনে হওক কোভিড ভ্যাকচিন দিবৰ কাৰণে কোনো কন্ট্ৰা ইন্ডিকেশন নাই মানে কোনো প্ৰতিবন্ধ নাই যদি তেওঁৰ ভ্যাকচিনৰ এগেইনষ্টত এলাৰ্জি নহয় হয় আজি আমাৰ সময় শেষ হ'ল আৰু আমি যিধৰণে অনুষ্ঠানৰ আৰম্ভণিতে আলোচনা কৰিলোঁ 100 crore 100 কোটি আৰু কিছুদিনৰ ভিতৰতে আমি সম্পূৰ্ণ হ'ব আমি আশা কৰোঁ তাৰপিছত পুনৰ এই ধৰণৰ আলোচনাত মিলিত হ'ম ডক্টৰ লক্ষ্মণ ডাঙৰীয়া পুনৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ সহযোগী
অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আমাৰ আজিৰ দৃষ্টিপাত অনুষ্ঠানত ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ ধন্যবাদ দৃষ্টিপাত অনুষ্ঠানটি শুনিলে অনুষ্ঠানটিত উপস্থিত আছিল ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ পৰিচালন সঞ্চালক লক্ষ্মণ এছ আকাশবাণী গুৱাহাটীৰ FM মহাবাহু খন্তেক পাছতে ইভিনিং নিউজ